ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক পুনৰ স্বাগতম জনাই অনুশীলনী 8.4 ত্ৰিকোণমিতি চেপ্টাৰৰ প্ৰথম যিটো অংক দিয়া আছে অংকটো কৰিবলৈ আৰম্ভ কৰিছো। ইয়াত দিয়া আছে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা কটৰ দ্বাৰা প্ৰকাশ কৰা। ছাত্ৰ ছাত্ৰীসকল এই sin a sec আৰু tan a যেতিয়া আমি কটৰ দ্বাৰা প্ৰকাশ কৰিম তেতিয়া ইয়াৰ অংকটো কৰাৰ আগতে মোৰ কিছুমান বা তোমালোকৰ কিছুমান ত্ৰিকোণমিতিৰ অভেদ সম্বন্ধে জ্ঞান থাকিব লাগিব। ত্ৰিকোণমিতিৰ অভেদখিনি হ'ল আমি এই তিনিটা অভেদ প্ৰথমতে আমি জানিব লাগিব। ইয়াৰ পৰা কিছুমান অনুসিদ্ধান্ত ওলাইছে। প্ৰথম যিটো অভেদ এইটো আছে sin স্কয়াৰ a plus cos স্কয়াৰ a equal to 1। ইয়াৰ পৰা মই লিখিব পাৰো sin স্কয়াৰ a equal to 1 minus cos স্কয়াৰ a বা sin a equal to square root of 1 minus cos স্কয়াৰ a। তাৰ পিছত মই cosৰ ক্ষেত্ৰত লিখিব পাৰো cos স্কয়াৰ a equal to 1 minus sin স্কয়াৰ a বা cos a equal to square root of 1 minus sin স্কয়াৰ a। দুই নম্বৰৰ যিটো অভেদ দিয়া আছে এইটো tan ৰ লগত আৰু sec ৰ লগত আছে। এইটো হ'ল 1 plus tan স্কয়াৰ a equal to sec স্কয়াৰ a বা 1 equal to sec স্কয়াৰ a minus tan স্কয়াৰ a বা sec a equal to square root of 1 plus tan স্কয়াৰ a বা tan a equal to square root of sec স্কয়াৰ a minus 1। নাম্বাৰ 3 যিটো অভেদ আছে এইটো cot আৰু cosecৰ মাজত সম্বন্ধটো আছে। গতিকে cot স্কয়াৰ a plus 1 equal to cosec স্কয়াৰ a বা cosec স্কয়াৰ a equal to square root of cot স্কয়াৰ a plus 1 বা cot স্কয়াৰ a equal to cosec স্কয়াৰ a minus 1 cot a equal to square root of cosec স্কয়াৰ a minus 1। ছাত্ৰ ছাত্ৰীসকল এই যিখিনি ত্ৰিকোণমিতিৰ অভেদ বা ইয়াৰ অনুসিদ্ধান্তসমূহ আছে এইখিনি সম্বন্ধে আমাৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব, তেতিয়া আমি অংকখিনি কৰিব পাৰিম। ইয়াত মই প্ৰথমতে লিখিলো sin a, সাইনৰ ক্ষেত্ৰত মই আহিলো সাইনটো ইয়াত এই সূত্ৰটো বা এই অভেদটো ব্যৱহাৰ কৰিম cot স্কয়াৰ a plus 1 equal to cosec স্কয়াৰ a। মই এইটো এনেকে লিখিম cosec স্কয়াৰ a minus cot স্কয়াৰ a equal to 1। তা আমি জানো cosec মানে 1 by sin হোল স্কয়াৰৰ কাৰণে মই লিখিম 1 by sin a হোল স্কয়াৰ equal to এইটো 1 টো ইয়াত ঠিকই থাকিব, এইটো যদি সমান চিহ্ন হিফালে যা প্লাস হৈ যাব cot স্কয়াৰ a। এতিয়া মই এইটো এনেকে লিখিব পাৰো 1 by sin স্কয়াৰ a যেহেতু 1 into 1 দুবাৰ পূৰণ কৰিলে 1 ই ওলাব, গতিকে sin স্কয়াৰ a equal to 1 plus cot স্কয়াৰ a। এতিয়া এই সাইনটো ইয়াৰ লগত পূৰণ হ'ব আৰু 1 টো ইয়াৰ তলত 1 এটা আছে 1 ৰ লগত পূৰণ হ'ব, গতিকে মই এতিয়া লিখিব পাৰো sin স্কয়াৰ a equal to 1 by 1 plus cot স্কয়াৰ a। এতিয়া ইয়াৰ পৰা স্কয়াৰটো মই উঠাই দিম sin a equal to square root of 1 by 1 plus cot স্কয়াৰ a equal to 1 ৰ বৰ্গমূল 1 এই, গতিকে 1 টো ওপৰত আহিব, অকল স্কয়াৰ ৰুটৰ যিটো চিহ্ন এইটো থাকিব 1 plus cot স্কয়াৰ a। এইটো যেহেতু মই ইয়াত স্কয়াৰ উঠাই দিলো ইয়াত হ'ব প্লাস মাইনাস, ইয়াত হ'ব প্লাস মাইনাস, ইয়াত যেহেতু দুটা মান আহিব এটা হ'ব প্লাসৰ আৰু এটা হ'ব মাইনাসৰ। এনে অংকৰ ক্ষেত্ৰত মাইনাসৰ যিটো ভ্যালু এইটো আমি ধৰিব নোৱাৰিম বা এইটো গ্ৰহণযোগ্য নহয়, গতিকে মই লিখিম sin a equal to প্লাসৰটো আহিব 1 by square root of 1 plus cot স্কয়াৰ a। এয়া মই সাইনক কটৰ যিটো ৰূপ বা কঠৰ দ্বাৰা মই প্ৰকাশ কৰি দেখুৱাই দিলো। এতিয়া মই সেকৰ খিনি কৰিম, সেকক মই কটৰ দ্বাৰা প্ৰকাশ কৰি দেখুৱাম। এতিয়া সেকটো প্ৰকাশ কৰিবৰ কাৰণে মই 2 নম্বৰৰ যিটো অভেদ আছে এইটো মই লিখিম sec স্কয়াৰ a equal to 1 plus tan স্কয়াৰ a। এতিয়া মই এইটো লিখিব পাৰো sec স্কয়াৰ a equal to 1 plus আমি জানো যে tan equal to 1 by cot স্কয়াৰ a, cot স্কয়াৰ a। এতিয়া মই আকৌ লিখিলো sec স্কয়াৰ a equal to এই cot টো ইয়াত হৈ যাব হৰ cot স্কয়াৰ a, এইটো 1 ৰ লগত পূৰণ হ'ব cot স্কয়াৰ a plus 1। এতিয়া মই লিখো
ইয়াৰ পৰা স্কোয়াৰ যেটো চিহ্ন আছে মই উঠাই দিম sec a ইকুৱেল টু প্লাস মাইনাস স্কোয়ার রুট অফ cot স্কোয়ার a প্লাস 1 ডিভাইডেড বাই cot স্কোয়ার a এতিয়া মই লিখিম sec a ইকুৱেল টু ইয়াৰ যেটো ঋণাত্মক যেটো মান এটো মই এৰি দিম এটো গ্ৰহণযোগ্য নহয় গতিকে অকল প্লাসটো দিম এটো এতিয়া লিখিব পাৰো আৰু ইয়াৰ পৰা স্কয়াৰ আছে ইয়াৰ ওপৰতো স্কয়াৰ ৰুটৰ চিন আছে গতিকে ইয়াৰ পৰা স্কয়াৰটো উঠি যাব cot স্কয়াৰ a প্লাস 1 ডিভাইডেড বাই cot a এতিয়া মোৰ সেকক কটৰ সহায়ত প্ৰকাশ কৰা হৈ গল সেকটো যদি কটৰ সহায়ত প্ৰকাশ কৰো তেতিয়াহলে স্কয়াৰ ৰুট অফ cot স্কয়াৰ a প্লাস 1 ডিভাইডেড বাই cot a এটা 10 আছে 10 ক যদি মই কটৰ দ্বাৰা প্ৰকাশ কৰো তেতিয়াহলে 10 a ইকুৱেল টু আমি জানো যে 10 টু কটৰ লগত সম্বন্ধ আছে 1 বাই cot a 10 a ইকুৱেল টু 1 বাই cot a গতিকে 10 কো মই কটৰ দ্বাৰা প্ৰকাশ কৰি দেখুৱাই দিলো এটা হল চেকৰটো আৰু এটা হল 10 আৰু ইতিমধ্যে মই সাইনৰটো তোমালোকক মই দেখুৱাই দিছো